নমস্কাৰ স্বাগতম এয়া হৈছে দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্চল IPLৰ দ্বিতীয়খন কোৱালিফায়াৰ মেটছত আজি ৰাজস্থান ৰয়েলছ বনাম গুজৰাট টাইটেন্স অসম সন্তান ৰিয়ান পৰাগৰ নেতৃত্বত ফাইনেলত প্ৰৱেশৰ পথ প্ৰশস্ত কৰিবলৈ যুঁজ দিব ৰাজস্থান ৰয়েলছে আজিও পুনৰ সকলোৰে নজৰ বিস্ফোৰক বৈভৱৰ ওপৰত অপেক্ষা এতিয়া সন্ধিয়া 7:30 বজালৈ এখন ৰোমাঞ্চকৰ মেচৰ বাবে ৰৈ আছে প্ৰতিগৰাকী ক্ৰিকেট অনুৰাগী কাৰ বলে বিপক্ষৰ বেটিং লাইনআপ টছনছ কৰিব পাৰে গুজৰাট দলটো নেতৃত্বৰ ফালৰ পৰা হওক বা বিভিন্ন অভিজ্ঞতাৰ ফালৰ পৰা হওক বা বিভিন্ন বলাৰৰ ফালৰ পৰা হওক পৰিপক্ক এটা দল কেইবাগৰাকীও তাত ব্ৰেইন গেম খেলা বলাৰ আছে তাত জফ্ৰা আৰ্চাৰ এতিয়া এটা বিধ্বংসী ফৰ্মত আছে দুয়োটা দলৰে বলিং কেপাচিটি যিটো আছে ষ্ট্ৰং মানে ক'বলগীয়া স্পিনাৰ ক্ষেত্ৰত গুজৰাটৰ আছে ৰাছিদ খান ৰাজস্থানৰ এগেইনষ্টত 4টা উইকেট দখল কৰিছিল এখন মেচত এইটো ছিজনতে আৰু ইফালে ৰাজস্থান ৰয়েলছৰ আছিল ৰবি বিষ্ণয় তো 4টা উইকেট দখল কৰিছিল গুজৰাটৰ এগেইনষ্টত দুয়োটা দলৰে স্পিনাৰৰ ক্ষেত্ৰত মানে ষ্ট্ৰং হৈ আছে গোটেই মেচখন কেনেকুৱা ধৰণৰ হ'ব পাৰে কিমান ৰোমাঞ্চকৰ হ'ব পাৰে কোনে মাৰিব শেষ হাঁহি তাৰ বাবে অপেক্ষা কৰিব লাগিব হয়তো নিশা 11 বজালৈ দুয়োটা দলৰ ছগৰাকী বেটাৰৰ মাজত চলিব যুঁজ এফালে থাকিব জফ্ৰা আৰ্চাৰ আনফালে থাকিব কাগিছৰ ৰাবাৰ্টা বৈভৱ সূৰ্যবংশী জয়ছোৱাল ধ্ৰুৱ জুৰেল আনফালে সাই সুদৰ্শন চুমন গিল আৰু জৰ্জ বাটলাৰ দেখিম যে গুজৰাটৰ দলটো আৰু ৰাজস্থানৰ দলটো দুইটা বেলেগ বেলেগ ধৰণৰ দুইটাৰ মানসিকতা দুইটাৰ দলৰ শক্তি সকলো বেলেগ বেলেগ ধৰণৰ আৰু ইফালে বেটিঙৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ আমি বেটিঙৰ ক্ষেত্ৰত যদি প্ৰথমে টছ কৰি যিটো দলে মানে মেক্সিমাম 250 লৈকে যাব পাৰে তেতিয়াহ'লে অপনেণ্ট টিমটো মানে অলপ চান্স কম আছে যে জয়ৰ ক্ষেত্ৰত বহু টাইমত দেখা পোৱা গৈছে ৰাছিদ খানে যেতিয়া বল এটেকিং মুডত আহে বলিং এটেকিং মুডত আহে তেতিয়া ৰাজস্থান ৰয়েলছৰ টপ বেটিং অৰ্ডাৰ অলপমান খেলি মেলি হৈ যায় এফালে যদি চুমন গিলৰ নেতৃত্বত গুজৰাট টাইটেন্স আনফালে হৈছে ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছ কোনে মাৰিব শেষ হাঁহি ৰাজস্থান ৰয়েলছৰ নেতৃত্বত থাকিব ৰিয়ান পৰাগ অসম সন্তান ৰিয়ান পৰাগ আৰু ৰিয়ান পৰাগৰ নেতৃত্বক ইতিমধ্যে প্ৰশংসা কৰিছে ভিন্নজনে দিগ্গজ ক্ৰিকেটাৰে ৰাজস্থান ৰয়েলছৰ যিটো শক্তিশালী দিশসমূহ কি কোনকেইটা কথাক লৈ ৰাজস্থান ৰয়েলছে জয়ী হ'ব পৰাৰ ক্ষমতা আছে আজিৰ মেচখনত সেয়াও ক'ব গুণজিতে নিশ্চয়কৈ ৰাজস্থান ৰয়েলছৰ যি 5টা পাণ্ডৱ আমি ক'ব পাৰোঁ যে ৰিয়ানৰ নেতৃত্বত ৰিয়ান পৰাগৰ যি ব্ৰহ্মাস্ত্ৰ আছে বৈভৱ সূৰ্যবংশী লগতে জফ্ৰা আৰ্চাৰ বৈভৱ সূৰ্যবংশীৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই গোটেই দেশ এতিয়া তেখেতৰ অনুৰাগী হৈ পৰিছে গোটেই দেশে এতিয়া তেখেতৰ আৰু এটা শতকীয় ইনিংছ চাব বিচাৰে কিন্তু লগতে আমি পাহৰিব নালাগিব যে জেছপালো বহুত বিধ্বংসী বেটাৰ হয় এই দুয়োগৰাকী অপেনাৰ বেটাৰত যদি এজনো চলি যায় একপক্ষীয়ভাৱে ৰাজস্থান ৰয়েলছক ফাইনেললৈ লৈ যাব পৰা দমখম আছে এই দুয়োগৰাকী মেটছ উইনাৰৰ মাজত কিন্তু ৰিয়ান পৰাগ আঘাতপ্ৰাপ্ত স্বত্তেও 22 গজত আজিও অৱতীৰ্ণ হ'ব আৰু ৰিয়ান পৰাগৰ ফুটৱৰ্ক বহুত বেছি ভালকৈ চলা নাই তথাপিও ৰিয়ানে যি ধৰণে নেতৃত্ব দিছে সেয়া প্ৰশংসাযোগ্য জফ্ৰা আৰ্চাৰৰ কথা ক'ব লাগিব যোৱাখন মেটছত আমি দেখিছোঁ যি ধৰণে স্পীডত তেখেতে বল কৰিছে যি ধৰণে 3টাকৈ গুৰুত্বপূৰ্ণ উইকেট লৈছে আৰু তেখেতৰ পাৰফৰ্মেঞ্চৰ ফলতে ৰাজস্থান ৰয়েলছে প্লে অফৰ 2 নম্বৰ মেচখনলৈ আহিবলৈ সক্ষম হৈছে অৰ্থাৎ ছানৰাইজাৰ্ছ হায়দৰাবাদক হৰুৱাব পাৰিলে বুলি ক'ব পাৰি লগতে আছে ৰাজস্থান ৰয়েলছৰ কেইবাটাও শক্তিশালী স্থিতি এইসমূহক লৈ কিন্তু আজিৰ মেচত অৱতীৰ্ণ হ'ব ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছ যি দলে আজি জয়ী হ'ব সেই দলে RCBৰ বিৰুদ্ধে খেলিব ফাইনেল গুজৰাট টাইটেন্সই এবাৰেই খিতাপ দখল কৰিছে আনহাতে ৰাজস্থান ৰয়েলছই এবাৰেই খিতাপ দখল কৰিছে বৈভৱ সূৰ্যবংশী ৰাজস্থান ৰয়েলছৰ প্ৰধান ত্ৰাণকৰ্তা হ'ব পাৰিব নেকি এইগৰাকী বেবী বছ হিচাপে খ্যাত হৈ থকা বৈভৱ সূৰ্যবংশী যি ধৰণৰ খেল প্ৰদৰ্শন কৰি আহিছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব এই খেলখনতো আগৰ দৰে বৈভৱে দেখাই যিটো ধৰণৰ বিস্ফোৰক আৰম্ভণি ঘটাই আছে বৈভৱে ঠিক এইখন খেলতো যদি তাৰ পুনৰাবৃত্তি ঘটায় খেল যিকোনো ধৰণৰ পৰ্যায়লৈ গুচি যাব পাৰে ৰিয়ান পৰাগৰ যি নেতৃত্ব সেই নেতৃত্বৰ ওপৰত সকলোৰে দৃষ্টি থাকিব নিশ্চিতভাৱে ৰিয়ান পৰাগৰ নেতৃত্ব প্ৰশংসিত হৈছে সমগ্ৰ বিশ্বতে কাৰণ ক্ৰিকেট বিশ্বই দেখিছে যে ৰিয়ান পৰাগে বেটিঙত যি ধৰণৰ প্ৰদৰ্শন কৰিছে তাতকৈ এতিয়া কেপ্টেইন হিচাপে তেওঁ বেছি প্ৰশংসিত হৈছে আৰু বেটিঙৰ এতিয়া কোনেও আলোচনা নকৰে এটা সময়ত বেটিং ব্যৰ্থতাক সকলোৱে ট্ৰল কৰিছিল কিন্তু আজি বেটিং ব্যৰ্থতা ৰিয়ানে বেটিং কি কৰিছে তাক আচলতে আলোচনাৰ মাজলৈ অহাই নাই ৰিয়ানে কি ধৰণে দক্ষভাৱে এজন যোগ্য অধিনায়ক হিচাপে যি ধৰণে দলটোক আগবঢ়াই নিছে সেইটোৱে আজি বিশ্বই মন কৰি আছে গতিকে ৰিয়ানৰ নেতৃত্ব নিশ্চিতভাৱে আজি খেলখনটো লক্ষণীয় হ'ব অপেক্ষা এতিয়া সন্ধিয়া 7:30 বজালৈ
গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে শ্যামকানু মহন্তই ফাষ্ট ট্ৰেক আদালতৰ পাছত উচ্চ ন্যায়ালয়ে পুনৰ নাকচ কৰিলে শ্যামকানুৰ জামিন আবেদন ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন নাকচ হ'ল শেখৰ জ্যোতিৰো গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ থেকেচা খালে শ্যামকানু মহন্তই জামিন বিচাৰি বাৰে বাৰে হতাশ শ্যামকানু আনহাতে ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি মুখ থেকেচা শেখৰ জ্যোতি গোস্বামীৰ মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি নহল শেখৰ জ্যোতিৰো জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলি আছে আদালতৰ মজিয়াত জুবিনক হত্যা কৰাৰ অভিযোগত কাৰাগাৰত থকা 7 অভিযুক্তই জামিন বিচাৰি কাষ চাপিছে আদালতৰ ফাষ্ট ট্ৰেক আদালতত জামিন আবেদন নাকচ হোৱা শ্যামকানু মহন্তই পুনৰ খালে মুখ থেকেচা গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে শ্যামকানু মহন্তৰ that the bail petition filed by Shyamkanu Mohanto is hereby rejected. তো এতিয়া আৰু গোটেইখিনি শেষ হ'ল বেইলৰ প্ৰক্ৰিয়া এতিয়া 8 জুনত তেওঁ অৰ্ডাৰটো দিম বুলি কৈছে যিহেতু সেইদিনাখন প্ৰথম পৰ্যায় সাক্ষীখিনিও মাতা হ'ব তো আমি 8 জুনৰ পৰা ট্ৰায়েলটো আৰম্ভ কৰিম বুলি ভাবিছোঁ যিখিনি লিগেল অধ্যয়ন কৰিছোঁ সেইখিনিৰ পৰা গোটেইখিনি আৰ্গুমেণ্ট কৰিছোঁ আৰু কোৰ্টক ছেটিছফাই কৰা যেন পাইছোঁ এতিয়া কোৰ্টে যেতিয়ালৈ অৰ্ডাৰ নিদিয়ে উই কান চে ফৰ ডেফিনেট হোৱাট উইল হেপেন পিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে কিয় জামিন নিদিলে শ্যামকানু সেই সন্দৰ্ভত সকলো তথ্য সদৰি কৰিলে মহাধিবক্তা দেৱজিৎ শইকীয়াই শ্যামকানু মহন্তই জামিন পালে পলাই যোৱাৰ আছে সম্ভাৱনা সাক্ষীক কৰিব পাৰে প্ৰভাৱিত অমৃত প্ৰভা কি ক'ব লাগে বা নালাগে শিকাই দিছিল শ্যামকানুৱে যাৰ ভিত্তিত সাক্ষীক প্ৰভাৱিত কৰিব পৰাৰ আশংকা আদালতৰ ন্যায়ালয়ৰ মতে ফাষ্ট ট্ৰেকত গোচৰ চলি আছে যিহেতু পলম হোৱা নাই সেয়েহে ট্ৰায়েলৰ মুখামুখি হওক শ্যামকানু There is a risk of his fleeing away from trial. অৰ্থাৎ তেওঁ ট্ৰায়েল পৰা আঁতৰি গৈ পেলাই তেওঁ ফ্লাইট ৰিস্ক বুলি যিটো কোৱা হয় তেওঁ এবস্কণ্ডাৰ হোৱাৰ চান্স এটা আছে চ' সেইটো উচ্চ ন্যায়ালয়ে সেই পইণ্টটো কনচিডাৰ কৰিছে 2 নম্বৰতে কৈছে তেওঁৰ আগতেও কেইটামান চিটুৱেশ্যন আছিলে তেওঁৰ মোবাইলত যিখিনি ডাটা আছিলে এইবিলাক চব তেওঁ আঁতৰাই দিছিলে ইৰেজ কৰিছিলে সেইবোৰ আমাৰ প্ৰচিকিউশ্যনে বহুত কষ্ট কৰি পেলাই সেইখিনি ৰেষ্টৰ কৰিছিলে চ' সেইকাৰণে দেয়াৰ ইজ এ চান্স অফ অৰ পচিবিলিটি অফ টেম্পাৰিং অফ এভিডেন্স এই পইণ্টটোতো কোৰ্টে কনচিডাৰ কৰিছে অমৃত প্ৰভাক তেওঁ কি ক'ব লাগে কি ক'ব নালাগে সেই বিষয়ে তেওঁ শ্ৰুতলিপি দিছিলে সেইখিনি কথাও কোৰ্টে কনচিডাৰ কৰি পেলাই তেওঁ কৈছে যে দেয়াৰ ইজ এ চান্স অফ টেম্পাৰিং অফ এভিডেন্স তাৰ উপৰি কোৰ্টে খুব ভালকৈ অসম চৰকাৰক প্ৰশংসা কৰি কৈছে যে ডে টু ডে হিয়াৰিঙৰ কাৰণে অসম চৰকাৰে প্ৰচিকিউশ্যনৰ ফালৰ পৰা যিখিনি কৰিব লাগে কোনো ধৰণৰ ডিলে হোৱা নাই অৰ্থাৎ দেয়াৰ কেনট বি এনি ডিলে ইন দ্য ট্ৰায়েল আনহাতে আদালতত শেখৰ জ্যোতি গোস্বামীৰ মিথ্যাচাৰ পুনৰ হ'ল উন্মোচিত শেখৰ জ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ পৰা ধন আত্মসাৎ কৰি এটা ষ্টুডিঅ' খুলিছিল মহানগৰী গাড়ীগাঁৱত জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰবোৰ নি ষ্টুডিঅ' খুলিছিল শেখৰে 16 লাখ টকা খৰচ দেখুৱাই 8 লাখ টকাৰ হে বস্তু লগাইছিল ষ্টুডিঅ'টোত ঘৰ নিৰ্মাণ কৰোঁতে শেখৰে নিম্ন মানদণ্ডৰ সামগ্ৰী যোগান ধৰিছিল আনহাতে ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হ'ল 4 অভিযুক্তৰ জামিন আবেদনৰ শুনানি 8 জুনত ফাষ্ট ট্ৰেক আদালতে দিব জামিন আবেদনৰ ৰায় পৰেশ বৈশ্য অমৃত প্ৰভা মহন্ত নন্দেশ্বৰ বৰা আৰু সন্দীপন গাৰ্গে ফাষ্ট ট্ৰেক আদালতত কৰিছিল জামিন আবেদন বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ক্ৰমাৎ পোহৰলৈ বিধানসভাৰ ভূতপূৰ্ব অধ্যক্ষৰ দুৰ্নীতিৰ দস্তাবেজ বিধানসভাৰ অধ্যক্ষৰ আসনত থকা সময়ত কেইবাশ কোটি টকা কেলেংকাৰীৰ অভিযোগ পিছে ইয়াৰ বাবে এতিয়া ক'ৰবাত বাধাৰ সন্মুখীন হ'ব নেকি ভূতপূৰ্ব অধ্যক্ষগৰাকী মন্ত্ৰিত্বৰ সপোন পূৰণ নহ'ব নেকি বিশ্বজিৎ দৈমাৰীৰ মন্ত্ৰিত্বৰ সপোন হৈ থাকিব নেকি বিধানসভাৰ ভূতপূৰ্ব অধ্যক্ষগৰাকীৰ দৈমাৰীৰ মন্ত্ৰিত্ব লাভত বাধা হ'ব নেকি বিধানসভাৰ দুৰ্নীতি ক্ৰমাৎ পোহৰলৈ আহিছে দুৰ্নীতিৰ দস্তাবেজ 2021 চনৰ পৰা অসম বিধানসভাৰ মৰ্যাদাপূৰ্ণ অধ্যক্ষৰ আসনত আছিল বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে বিধানসভাৰ অধ্যক্ষৰ আসনত থকা সময়ত অবাধে ধন ব্যয় কৰাৰ গুৰুতৰ অভিযোগ বিধানসভা চৌহদত মাথোন গছ ফুল লাইট লগোৱাৰ নামতে কেইবাশ কোটি টকা ব্যয়ৰ অভিযোগ যাৰ বাবে শেহতীয়াকৈ বিত্ত বিভাগে জাৰি কৰিব লগা হৈছিল এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা
বিত্ত বিভাগৰ অনুমোদন অবিহনে অধ্যক্ষই ব্যয় কৰিব নোৱাৰিব ধন। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ সচিবে জাৰি কৰিছিল এই নিৰ্দেশ। পিছে অসম বিধানসভাৰ যধে মধে ধন ব্যয় কৰা কাৰ্যত জড়িত আছিল ভূতপূৰ্ব অধ্যক্ষগৰাকীৰ দুই অন্যতম সহযোগী। দুই বিষয়াৰ বিৰুদ্ধে ইতিমধ্যে স্পষ্টকৈ মুখ খুলিছে বিধানসভাৰ প্ৰাক্তন সচিব দুলাল পেগুৱে। দুৰ্নীতিৰ অভিযোগ থকা দুই প্ৰাক্তন বিষয়া OSD সৌমেন বৰুৱা আৰু CA অন্তিমা দেউৰা চাৰাউগী। যিবিলাক মানুহ সন্দেহ কৰিছে যে কৰৰপতি খালে, এইবাৰ মানুহৰ নাম কিয় কোৱা নাই? বহুত মানুহ আছে, সৌমেন বৰুৱা আছে, অন্তিমা দেউৰা আছে, চাৰাউগী আছে, তেওঁলোকক কিয় তেওঁলোকৰ নাম লোৱা নাই? তেওঁলোকেতো OSD হৈ পেলাই আহি পেলাই আঙুলি টুৱাই কথা কৈ পেলাই চব ইমান দুৰ্নীতিবিলাক কৰি থৈ গ'ল। এইবিলাকতো দেখিছিলে, এইবিলাক কেলৈ কোৱা নাই? মোক কেলৈ কৈছে এইবোৰ কথাবিলাক? বিগত 5 বছৰে অসম বিধানসভাৰ উঠি ৰজা বহি ৰজা আছিল প্ৰাক্তন দুই বিষয়া। বিধানসভাৰ ভিতৰে বাহিৰে সকলো ঠিকা ঠাকলি লৈছিল সৌমেন বৰুৱা আৰু CA অন্তিমা দেউৰা চাৰাউগীয়ে। বিনিময়ত লৈছিল মোটা অংকৰ কমিছন। বিধানসভাৰ সচিবালয়ত সংঘটিত কৰা এনে অনিয়মৰ বাৰম্বাৰ অভিযোগৰ পিছতো ভূতপূৰ্ব অধ্যক্ষগৰাকীয়ে লোৱা নাছিল কোনো ব্যৱস্থা। বিধানসভাৰ কোনো বিষয়ত RTI কৰিলে ভয় ভাবুকিৰ মুখামুখি হৈছিল আবেদনকাৰী। পিছে এতিয়া সকলো তথ্য ক্ৰমাৎ পোহৰলৈ আহিছে। অপসাৰণৰ পাছতে বিগত 5 বছৰৰ তদন্ত কৰিবলৈ মুকলি প্ৰত্যাহ্বান জনালে প্ৰাক্তন বিধানসভা সচিব দুলাল পেগুৱে। অন্তিমা দেউৰা আছে, চাৰাউগী আছে, তেওঁলোকক কিয় তেওঁলোকৰ নাম লোৱা নাই? এতিয়া তেওঁলোকৰ নামটো নকয়, এতিয়া মোৰ নামটোৱে কৈ আছে। কোনবিলাকত জড়িত এই ঠিকা টুকুলি কিবা কিবি বহুত আছে, এইবোৰ বহুত আছে, এইবোৰ কেলেংকাৰী মানে বহুত আছে। এইবোৰ আগতে কোৱা জনা হ'লে আপোনালোকে নিশ্চয় ল'ব পাৰিলে। এইবিলাকক নকয়। এতিয়া মোক মানে এই জীৱ জন্তুৰ নিচিনা খেদিছে, মোৰ এইটোতে অন্তৰটো অলপ দুখ পালোঁ। এইটোৱে অলপ ভাল লগা নাই আৰু মানে মুঠতে জীৱনটোত এটা আঘাত এটা লাগিল যেন তেনেকুৱা লাগিছে। সমগ্ৰ ঘটনাটোত এতিয়া নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কি ভূমিকা লয় সেয়া হ'ব গুৰুত্বপূৰ্ণ। অসম বিধানসভাৰ সংস্কাৰৰ লক্ষ্যৰে সচিব দুলাল পেগুক অব্যাহতি দিয়াৰ পাছত শুকুৰবাৰে নতুন সচিবৰ দায়িত্ব লয় ৰাজীৱ ভট্টাচাৰ্যই। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বচা বচা একাংশ ঠিকাদাৰক বৰপীৰা গুৱাহাটী পৌৰ নিগমৰ। নিবিদাৰ চৰ্ত ভংগ কৰি মন পচন্দ ঠিকাদাৰলৈ নীতি বৰ্হিভূত ধন আবণ্টন। কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছে ভয়ংকৰ দুৰ্নীতিৰ তথ্য। মন পচন্দ ঠিকাদাৰলৈ গুৱাহাটী পৌৰ নিগমৰ অহেতুক দৰত। নীতিবৰ্হিভূতভাৱে ঠিকাদাৰলৈ লাখ লাখ টকা মুকলি। কেগৰ পৃষ্ঠাই নিগমৰ ভয়ংকৰ জালিয়াতি ফাদি। চৰকাৰী ধনৰ সৎব্যৱহাৰ নাজানে গুৱাহাটী পৌৰ নিগমে। মহানগৰবাসীৰ উন্নয়নৰ পৰিৱৰ্তে নিজৰ পকেট গৰমৰ লক্ষ্যত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ আৰু আয়ুক্ত। শেহতীয়াকৈ পোহৰলৈ আহিছে 2021 চনৰ আন এক জালিয়াতিৰ তথ্য। মহানগৰীৰ বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ বাবে পৌৰ নিগমে আহ্বান কৰিছিল পোকলেন নিবিদা। নিবিদা অনুসৰি পৌৰ নিগমৰ ঠিকা লাভ কৰিছিল মেচাৰ্ছ 1-2-10 সলিউশ্যন প্ৰাইভেট লিমিটেডে। নিবিদাৰ চৰ্ত অনুসৰি দৈনিক এখন পোকলাইনে লাভ কৰিব 25,560 টকা। অৱশ্যে ইয়াৰ বাবদ অতিৰিক্তকৈ নাপাব কোনো ইন্ধন খৰচ। ইমানলৈ সকলো ঠিকে আছিল। পিছে হঠাৎ ঠিকাদাৰী প্ৰতিষ্ঠানলৈ দৰত উপজিল পৌৰ নিগমৰ। নিজে পতা নিয়ম নিজে ভাঙিলে পৌৰ নিগমে। নিবিদা অনুসৰি পোকলাইনৰ ইন্ধন যোগানৰ নিয়ম নাছিল, তথাপি 2022 এপ্ৰিলৰ পৰা নৱেম্বৰলৈ নিগমে অতিৰিক্ত ইন্ধন যোগান ধৰে, যাৰ বাবে মাথোন 8 মাহত অতিৰিক্ত 65,15,000 টকা অতিৰিক্ত ব্যয় বহন কৰিবলগীয়া হয় পৌৰ নিগমে। দীঘলীয়া সময় ধৰি ঠিকা প্ৰতিষ্ঠানটোৰ পৰা ধন উভতাই বিচাৰিও ঘূৰাই নাপালে ধন। কিন্তু তাৰ পিছতো ৰহস্যজনকভাৱে এই প্ৰতিষ্ঠানটো ব্লেকলিষ্টেড নহ'ল। সেয়ে এতিয়া প্ৰশ্ন উঠিছে, নিগমৰ মেয়ৰ বৰমূৰীয়াৰে মিলি আছে নেকি ঠিকাদাৰী প্ৰতিষ্ঠান? বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটীত অসুস্থ কন্যাৰ খবৰ ল'বলৈ আহি ডিমৰীয়াত দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক সাৱটিলে ইটানগৰৰ এটা পৰিয়ালে। পিতৃ মাতৃ আৰু ককায়েকৰ লগতে মৃত্যুক সাৱটিলে আন এজন যুৱকে। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকৰ পিছফালে খুন্দিয়াই চূৰ্ণ বিচূৰ্ণ হ'ল বলেৰো বাহন। টোপনি আৰু তীব্ৰ বেগৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। কন্যাৰ খবৰ ল'বলৈ আহি নিজেই এটা বাতৰি গ'ল লিংগে বাছাৰ পৰিয়াল।
তেতেলিয়াত মুহূৰ্ততে থানবান এটা পৰিয়ালৰ সকলো। ভয়ংকৰ দুৰ্ঘটনাৰ মৃত্যু মহিলাসহ 4গৰাকীৰ। নিহতৰ 3জনেই একেটা পৰিয়ালৰে। ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড খুন্দা বলেৰো বাহনৰ। মহানগৰীত থকা কন্যাৰ খবৰ ল'বলৈ আহি নিজেই খবৰ হৈ পৰিল লিগি বাৰ্চাৰ। অৰুণাচলৰ পৰা গুৱাহাটীলৈ আহি আছিল লিগি বাৰ্চাৰৰ পৰিয়াল আৰু এখন বলেৰো বাহনত আহি থকা পৰিয়ালটোৱে ৰৈ থকা ট্ৰাকত বলেৰো বাহনখনে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় লিগি বাৰ্চাৰ আৰু তেওঁৰ লগত থকা অন্য 3গৰাকী লোক। কন্যাৰ অসুস্থতাৰ খবৰ ল'বলৈ ইটানগৰৰ পৰা আহি আছিল লিংগে বাছাৰ পত্নী কুনগা দৈমা, পুত্ৰ কিমিৰা বাছাৰ আৰু পুত্ৰৰ বন্ধু কৰ্মা চেৰাপ খিৰিমে। কিন্তু আদবাটত যেন লিংগে বাছাৰ পৰিয়ালৰ বাবে অপেক্ষা কৰি আছিল কালৰূপী মৃত্যুদূতে। সময় পুৱা 10:45। তেনে সময়তে ডিমৰীয়াৰ তেতেলিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকত পাছফালৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিলে তীব্ৰবেগী বলেৰো বাহনখনে। ভয়ংকৰ দুৰ্ঘটনাত চুচুৰময় হৈ পৰে বলেৰো বাহনখন। দুৰ্ঘটনাৰ সময়ত 120 কিলোমিটাৰ গতিবেগত আছিল বাহনখন। খেত্ৰী এলেকাত খেতি পিএছত এটা ট্ৰাক কাষতে ৰাস্তা কাষতে থৈ হৈ আছিলে। তেতিয়া এটা বলেৰো অৰুণাচল নম্বৰ বলেৰো ইয়াতে ফুল স্পীডত আহি এইটো ট্ৰাকত মাৰিল। এই খুন্দাত বলেৰোত যোন 4টা মানুহ আছিলে তেখেতৰ আমি এইটো নিহত হৈছে ইয়াতে আৰু তেখেতৰ নামটো হ'ল লিংগে বছৰ। এইটো তেখেতে ডক্টৰ আছিলে আৰু নিজে ড্ৰাইভ কৰি আছিলে বলেৰো। নিহত লিংগে বাছাৰ ইটানগৰৰ পশু চিকিৎসক আছিল। বিপৰীতে পত্নী ইটানগৰৰ চৰকাৰী এটা বিভাগত কৰ্মৰত। নিহত পুত্ৰ কিমিৰা আৰু পুত্ৰৰ বন্ধু কৰ্মা চেৰাপ ত্ৰিপুৰা শান্তিনিকেতন মেডিকেল কলেজৰ ছাত্ৰ। লিংগে বাছাৰ আৰু কুনগা দৈমাৰ কন্যাই গুৱাহাটীৰ নেশ্যনেল পাব্লিক স্কুলত অধ্যয়ন কৰি আছে। কিন্তু অসুস্থতাৰ বাবে হোষ্টেল কৰ্তৃপক্ষই বৃহস্পতিবাৰে ভৰ্তি কৰিছিল চিকিৎসালয়ত। সেই মৰ্মে পুৱা 6 বজাত ইটানগৰৰ পৰা গুৱাহাটীলৈ বুলি আহি আছিল পৰিয়ালটো। গুৱাহাটীৰ অৰুণাচল ভৱনত আগতীয়াকৈ ৰুম বুক কৰি থৈছিল পৰিয়ালটোৱে। দুৰ্ঘটনাৰ পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা এখন হোটেলত পুৱাৰ আহাৰো গ্ৰহণ কৰিছিল তেওঁলোকে। लंच करके जब वापस निकल रहा था ऑन द वे टू गुवाहाटी पहुंचने वाला ही था। वहाँ से बेटी को खबर मिला है कि ऐसा हुआ है, वो भी बेटी का डो। वहाँ से हम लोग वापस आके यहाँ मेडिकल घुसा है। जी एक्सीडेंट হৈছে। एक्सीडेंटत আমাৰ গোটেই টিম আহিছে। ডিচিপি ট্ৰেফিক নিজে আহি ইয়াতে চাইছে। নিজে দেখা পিছত মই চালোঁ কি ইয়াতে ব্ৰেক মাৰা যোন চিন হ'ব লাগে তাতে একো নাই। আই উইটনেছ একাউণ্ট যি আছিলে আই উইটনেছ নিজে ইয়াতে দেখিছে। ইয়াতে ক্ৰছ কৰা সময়তে অপোজিট ডাইৰেকশ্যনত আছিলে কি এইজন গাড়ী আছিলে ইট ৱাজ মোৰ দেন 110 এপ্ৰক্সিমেটলি 120 per km/h স্পীডত আছিলে আৰু এইটো অহা পিছত চিধা টক্কৰ হৈছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত বেআইনীভাৱে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ বাবে নিমিষতে শিৰ হৈ গ'ল এটা পৰিয়াল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনাৰ পাছতো একাংশ চালকে অবৈধভাৱে পথৰ কাষত ৰখাই থয় ট্ৰাকসমূহ। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা মূল কাৰণেই হৈছে মোৰ পিছফালে থকা এই ট্ৰাকখন। ৰাষ্ট্ৰীয় ঘাইপথৰ এনেদৰেই নীতি নিয়ম নামনাকৈ ৰখা ট্ৰাকৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পিছত আনটা ঘটনা সংঘটিত হৈ আহিছে। ইপিনে টোপনি অহাৰ বাবেহে দুৰ্ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰিছে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনে। চালকৰ আসনত আছিল খুদ লিংগে বাছাৰ। সব মানুহবিলাকে যোন আছে আমি দেখিলোঁ কি ব্ৰেক যেতিয়া মাৰা নাই মতলব কি ইয়াতে টোপনি অহা এটা চবতকৈ ডাঙৰ আমাৰ এইটো হৈ আছে কি মানুহগৰাকীজন আছিলে ৰাতিপুৱাৰ পৰা এইটো চলাইছে গাড়ী আৰু ৰাতিপুৱা গাড়ী চলাই এইটো টোপনি আহিছে আৰু ফুল স্পীডত এইটো আহি ইয়াতে খুন্দা মাৰিছে। আনহাতে পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকৰ চালকক বিচাৰি অভিযান অব্যাহত ৰাখিছে বুলি জনালে ডিচিপি জয়ন্ত সাৰথী বৰাই। আমাৰ এইটো ড্ৰাইভ চলি আছে গোটেই গুৱাহাটী নহয় অকল গোটেই অসমতে চলি আছে। কোনো ধৰণৰ ৰোড ছাইড পাৰ্কিংখিনি আমি যিমান পাৰোঁ এভইড কৰিব কৈ আছোঁ। আৰু গাড়ীখন এই হোৱাইট লাইনৰ বাহিৰত আছিলে
আপোনালোকে যদি চাই হোৱাইট লাইনৰ বাহিৰত আছে গাড়ী মই আহিছোঁ গাড়ী ড্ৰাইভাৰ পাই যাম কাৰণ গাড়ীখন আমাৰ লগত আছে গাড়ী মালিক ড্ৰাইভাৰ চবকে অনা হ'ব সোধপোছ সংক্ৰান্তে যোৰাবাটৰ পৰা মৌচুম বৈশ্যৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ধেমাজিত পথ দুৰ্ঘটনায় প্ৰাণ কাঢ়িলে এগৰাকী স্বাৱলম্বী মহিলা মণিকা সোণোৱালৰ নিৰ্মীয়মান ৰাজ্যিক ঘাইপথৰ ওপৰত দমাই থোৱা শিলত খুন্দা মণিকাৰ বাহনৰ নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনাৰ অভিযোগ সকলোকে মাতি তেওঁ গ'লগৈ ধেমাজিৰ টেলিজানৰ ৰাজপথৰ কাষত আৰু দেখিবলৈ পোৱা নাযাব উদ্যমী মণিকাক নাথাকিব হাঁহিমুখীয়া মাতেৰে কৰা আবদাৰবোৰ নাথাকিব প্ৰতিটো দিনৰ আপডেট মণিকা সোণোৱাল পথৰ কাষত ফ্ৰুট চেলাডৰ বিপণীখন মুকলি কৰা বৰ বেছিদিন হোৱা নাছিল বান্ধৱীৰ সৈতে মিলি এই দোকানখনেৰেই মুকলি কৰিছিল স্বাৱলম্বী হোৱাৰ বাট মুকলি হোৱাৰ মাত্ৰ 28 দিনতে পথেৰে পাৰ হৈ যোৱা লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল এই দোকানখন বহুতৰ বাবে মণিকা হৈ পৰিছিল উদ্যমৰ অন্য এক নাম অন্য এক আদৰ্শ কিন্তু বৃহস্পতিবাৰৰ নিশাই যেন কাল হৈ আহিল মণিকাৰ পৰিয়ালটোৰ বাবে এতিয়া মাথো কান্দি কাতৰ হোৱাৰ বাহিৰে যেন আন একো উপায় নাই বিপণীখন আৰু অলপ ডাঙৰ কৰাৰ কথা আছিল সেই উদ্দেশ্যেই বাহ বিচাৰি ওলাই গৈছিল মণিকা লগতে নিছিল এগৰাকী সম্পৰ্কীয় ভগ্নী দোকানত থৈ গৈছিল আন এগৰাকী বান্ধৱী আমি এবছৰৰ পৰা একেলগতে আছোঁ কালি তাই বাঁহ কিনিবৰ কাৰণে বাটঘৰাত গৈছিলে লগত মৃদুস্মিতা গৈছিলে দুয়োগৰাকী মোৰ স্কুটিখনে লৈ গৈছিলে তাৰপিছত আৰু মৃদুস্মিতা বাকী একো হোৱা নাই তাই মোক ফোন কৰি জনাইছে যে মণিকাৰ বা এক্সিডেণ্ট হ'ল এই স্থানতে যোৱাকালি সংঘটিত হ'ল এটা পথ দুৰ্ঘটনা আৰু মই এটা দৃশ্যাংশ দেখুৱাইছোঁ যে এই স্থানত আচলতে নিৰ্মাণকাৰী সংস্থা শিৱম ইনফ্ৰা যি তেওঁলোকৰ কনষ্ট্ৰাকশ্যন আছিল এই মাছখোৱাৰ পৰা ঢকুৱাখানা সংযোগী পথত তেওঁলোকে এনেকৈ পথৰ ওপৰতে আচলতে শিলগুটি বা দমাই ৰখাৰ ফলত আৰু ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈ মণিকা সোণোৱালে অকাল মৃত্যু খাব দিব লগা হ'ল অভিযোগ উঠিছে দায়িত্ব জ্ঞানহীনভাৱে শিল দমাই থৈছিল নিৰ্মাণকাৰী সংস্থাই সেই শিলৰ দমতেই উঠি গৈছিল মণিকাৰ বাহন পিতৃ মাতৃক সৰুতেই হেৰুৱাইছিল মণিকাই উদ্যমী ভগ্নীক এতিয়া হেৰুৱাই কান্দোনত বিহ্বল হৈ পৰিছে জ্যেষ্ঠ ভগ্নী মা দেউতা সৰুতে ঢুকালো আগত তাইও আমাৰ বুকু মাজৰ বা থৈ গুচি গ'ল ককাই ভাই নাই মা দেউতা নাই আমি ছোৱালীকেইজনীয়ে বাই ভনী হৈছিলোঁ ককাই ভাই হৈছিলোঁ বৰ মোকা মিলি আছিলোঁ তৎক্ষণতে কি হ'ল গমেই নাপাওঁ ইমান মানুহে এনেকুৱাকৈ মানুহে যাব লাগে মৃত্যুৰ সময়ত এটি সন্তান এৰি থৈ গৈছে মণিকা সোণোৱালে এনে অনাহুত ঘটনাৰ বাবে স্থানীয় দল সংগঠনে দোষাৰোপ কৰিছে নিৰ্মাণকাৰী সংস্থাক মণিকা সোণোৱালৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী কৰিছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই নিৰ্মাণকাৰী সংস্থা শিৱম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে দল সংগঠনে যোৱাকালি যি মৃত্যু হৈছে মণিকা সোণোৱালৰ আমি ক্ষতিপূৰণ দিবৰ কাৰণে তেখেতসকলক দাবী জনোৱাৰ লগতে এই যিসমূহ বিপদসংকুল যিসমূহ তেখেতসকল ডুম খুৱাই চেন কেবল আঁতৰাই তেখেতসকলে এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি ধেমাজি জিলা সোণোৱাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনালোঁ এই ছাতিটোৰ তলতে স্বাৱলম্বিতাৰ সপোন এটা দেখিছিল মণিকাই সেই সপোনটোৰ জৱনিকা ইয়াতেই ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
উজান বজাৰত পানীৰ টেংকিত উদ্ধাৰ যুৱকৰ মৃতদেহ পানী যোগান প্ৰকল্পৰ অস্থায়ী সুৰক্ষাকৰ্মী অন্ধ্ৰপ্ৰদেশৰ জামে কামিজ নামৰ যুৱকৰ মৃতদেহ উদ্ধাৰ মৃত যুৱকজনৰ শৰীৰত আঘাতৰ চিন স্পষ্ট পানী টেংকিত যুৱকৰ মৃতদেহ উদ্ধাৰ উজান বজাৰত হাহাকাৰ বৃহস্পতিবাৰৰ নিশাৰ ঘটনা লোকভৱনৰ কাষতে থকা পানী যোগান প্ৰকল্পৰ টেংকিত কৰ্মচাৰীয়ে দেখিলে এটা মৃতদেহ লগে লগে প্ৰত্যক্ষদৰ্শীয়ে চিনাক্ত কৰিলে মৃতদেহটো নাম জামে কামিজ উজান বজাৰৰ পানী যোগান প্ৰকল্পত অস্থায়ী সুৰক্ষাকৰ্মী হিচাপে কাম কৰা অন্ধ্ৰপ্ৰদেশৰ যুৱকজনক কোনোবাই হত্যা কৰাৰ সন্দেহ প্ৰত্যক্ষদৰ্শীৰ সহকৰ্মী এগৰাকীয়ে প্ৰত্যক্ষ কৰিছিল পানীৰ টেংকিৰ ভিতৰত পানীৰ কেইবাটাও লেয়াৰ আছে অৰ্থাৎ ফাৰ্ষ্ট ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰ আৰু প্ৰথম মহলাৰ ভিতৰতেই এই যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হৈছিল আৰু প্ৰায় যোৱা নিশা আমি 9:15 এই ঘটনাটো সংঘটিত হোৱাৰ তথ্য প্ৰকাশ পাইছিল আৰু আমি নিশাই দৰ্শকসকলক খবৰ জনাইছোঁ মূৰ হাত পিঠিত আঘাতৰ চিন দেখা পোৱাৰ পাছত যুৱকজনক হত্যা কৰা বুলি নিশ্চিত হৈছে আৰক্ষী নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হৈছে লতাশিল আৰক্ষীৰ লগতে জিএমচিৰ আয়ুক্ত 30 বছৰীয়া যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষী আৰম্ভ কৰিছে তদন্ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব কোনে কি কাৰণত হত্যা কৰিলে জামে কামিজক যুৱকজনৰ মৃতদেহত কেইবাটাও স্থানত কিন্তু আঘাতৰ চিন স্পষ্ট গতিকে হত্যাকাণ্ড বা মৃত্যুটো স্বাভাৱিকে হওক কিন্তু ৰহস্যই কিন্তু গোটেই ঘটনাটো এক প্ৰকাৰ অধিক ঘনীভূত কৰিছে আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা লোকভৱনৰ কাষৰে পানী টেংকিত সুৰক্ষাকৰ্মীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাত আতংকিত হৈ পৰিছে স্থানীয় লোক পানী টেংকিত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৌৰ নিগমে সাময়িকভাৱে বন্ধ কৰি দিছে উজান বজাৰ আৰু খাৰঘুলিৰ পানী যোগান দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইফালে এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত কাম কৰিবলৈ গৈ কৰুণ মৃত্যু সাৱটিলে তিনিগৰাকীয়ে টেংকিৰ ভিতৰত থকা বিষাক্ত গেছৰ বাবে উশাহ বন্ধ হৈ মৃত্যু হোৱাৰ সন্দেহ বৰ্তমানেও আন এজন লোকৰ অৱস্থা অতি সংকটজনক গোৱালপাৰাৰ গোৰাইমাৰীত এই অঘটন গোৱালপাৰাৰ গোৰাইমাৰীত এতিয়া কেৱল শোকৰ ছাঁ গোৱালপাৰাৰ যি গড়াইমাৰীত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে যি শৌচালয় টেংকিত পৰি পেলাই 3জন লোক মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে এই যশক ৰাভা নামৰ যি লোকজনে তেখেতৰ ঘৰ নিৰ্মাণ কৰি আছিল আৰু ঘৰৰ কাষতে তেখেতে যি শৌচালয় এই শৌচালয়ৰ যি টেংকি ইতিমধ্যে নিৰ্মাণ কৰিছিল তাত দেখিবলৈ পোৱা গৈছে যে 3 শ্ৰমিকে কাম কৰি আছিল আৰু সেই কাম কৰি থকা সময়তে কিন্তু 3জন লোক ইতিমধ্যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত প্ৰাণ গ'ল 3জনৰ নিৰ্মাণ কাৰ্য চলি থাকোঁতে হ'ল আহুকাল ঘৰটো নিৰ্মাণ কৰাইছিল ভাৰতীয় সেনাৰ এগৰাকী জোৱান জোচক ৰাভাই মাত্ৰ 3 দিন পূৰ্বেহে তেওঁ ছুটী লৈ নিজ ঘৰলৈ আহিছিল কিন্তু ছুটীৰ আনন্দ শেষ হোৱাৰ পূৰ্বে নিয়তিয়ে কাঢ়ি ল'লে দেশৰ জোৱানজনৰ প্ৰাণ প্ৰাণ হেৰুৱালে জোচক ৰাভা কৃষ্ণ ৰায় আৰু দিলীপ দাসে নিৰ্মাণ কৰি থোৱা টেংকিটো বন্ধ অৱস্থাতে আছিল পৰৱৰ্তী কামৰ বাবে অৰ্ধ উন্মুক্ত কৰি ভিতৰলৈ সোমাই গৈছিল মুখ্য মিস্ত্ৰীগৰাকী হেড মিস্ত্ৰীটো নমাই গৈছিল বোলে তেওঁ সোমাই যোৱাৰ লগে লগে তেওঁ চেঞ্চলেছ হ'ল আকৌ এজন আৰু মিস্ত্ৰীয়ে আৰু সোমাই গ'ল আমাৰ হেড মিস্ত্ৰীটো কি হ'ল এনেকৈ কৈ সোমাই গৈছিল ইও চেঞ্চলেছ হৈ গ'ল যশক ৰামাই ভাবিল যে মোৰ মিস্ত্ৰীবিলাক কি চেঞ্চলেছ হ'ল গতিকে মই সোমাংটো তেওঁ ৰক্ষা কৰাৰ কাৰণে তেওঁ সোমালগৈ তেওঁ চেঞ্চলাইজ তাৰপিছত আকৌ আৰু মোৰ এটা আমাৰ ভাইটি একটা আছিল সেই ভাইটি আহি এনে দেখিল যে হাৰে 3জনকৈ চেঞ্চলেছ হৈ আছে ৰতো মই আৰু তাক বাচাব যাম এনেকুৱা যাওঁতে সিও তাৰ মানে চেঞ্চলাইজ যশক ৰাভাৰ যিটো ভাইটি আছিল তেখেতক কি কৰিল কমৰৰ ৰুচি বান্ধি দিছে বান্ধি এনে বাকী কেইটা ৰুচি টানি ৰাখছে আৰু তেওঁক নামাব দিছিল ডুবি যোৱাৰ লগে লগে তেওঁ ক'ল আৰু কি যে মই নোৱাৰিম তাড়াতাড়ি উঠাই দে তেনেকুৱা কৈ আমাৰ যি কেইটা ৰুচি ধৰি থৈছিল তেওঁলোকে মানে টানি উঠাল তেওঁ মানে ভালে থাকিল প্ৰাথমিক সন্দেহ অনুসৰি বন্ধ টেংকিটোৰ ভিতৰত জমা হৈ থকা মাৰাত্মক বিষাক্ত গেছৰ ফলতে উশাহ নিশাহ বন্ধ হৈ পৰে কাম কৰি থকা লোককেইজনৰ
দিলীপ দাস নামৰ মিস্ত্ৰী এজনে সোমাই গৈছিল, কিন্তু দিলীপ দাসে তেতিয়া ভিতৰত সোমাই ল'লে সি ঢলি পৰিল, অক্সিজেন নাপায় বা এটা বিষাক্ত গেছ মানে খাবলৈ পাৰিব তই। তেনেকৈ কৰি সেনে তাক উঠাব গৈছিলে আৰু কৃষ্ণ ৰায় হেডমিস্ত্ৰীজন ঢলি পৰিল, তাক চাব নাপায় মানে আকৌ মানে ঘৰৰ মালিক আমাৰ যশক ৰাভা, কিন্তু দুৰ্ভাগ্যজনক তেখেতেও তেওঁলোকক বচাব গৈ তেখেতেও মানে মৃত্যুবৰণ কৰিব লগা হ'ল। আৰু কেৱল এই তিনিজনেই নহয়, টেংকিটোৰ ভিতৰত থকা বাজপেয়ী ৰাভা নামৰ আন এজন লোকো এই বিষাক্ত গেছৰ বলি হয়। বৰ্তমান তেওঁৰ অৱস্থাও অতি সংকটজনক বুলি জানিব পৰা গৈছে। চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে তেওঁ। মাত্ৰ 5 দিনৰ বাবে ঘৰলৈ অহা জোৱানজনৰ ঘৰত এতিয়া কেৱল কাতৰ কান্দোন। কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। অঞ্চলটোৰ পৰা গৈ দেশক সেৱা কৰা যশক ৰাভাৰ মৃত্যুত শোকাকুল সমগ্ৰ অঞ্চল। সাংঘাতিক আমাৰ গাঁৱৰ এজন গৌৰৱ মানে অনুভৱ কৰা আমাৰ গৌৰৱী মানে এটা ইণ্ডিয়ান আৰ্মি চাকৰি খুব মানে এটা আমাৰ গাঁৱৰ কাৰণে নাম থকা এজন ব্যক্তি আছিলে। তেওঁ মানে 3 দিন মানে হ'ল মানে ছুটি লোৱা আৰু ছুটিৰ পৰা আহিছিলে মানে তেওঁ কামটো আৰম্ভ কৰিছিলে মানে নতুন বনাই আছিলে মানে এইটো মানে আৰু তাৰপিছত স্লেবটো খোলাৰ সময়তে ভিতৰত সোমোৱাৰ লগে লগে বিষাক্ত মানে অক্সিজেন নথকাৰ ফলত যাৰ কাৰণে এই ঘটনা হোৱা আমি দেখিছোঁ। ইতিমধ্যে স্থানীয় আৰক্ষীয়ে আৰম্ভ কৰিছে সমগ্ৰ বিষয়ৰ অনুসন্ধান। আৰক্ষীৰ সূক্ষ্ম তদন্তত হয়তো ওলাই পৰিব ঘটনাৰ প্ৰকৃত কাৰণ। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চেকনিৰ আগৰ বিদ্যালয়লৈ চৰম ৰূপ। ছাত্ৰীক বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ বঙাইগাঁৱৰ এজন শিক্ষকৰ বিৰুদ্ধে। ঘটনাক গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। মাৰিছে মাৰক, আপত্তি নাই। মাৰিছে মাৰক, সেইটোও মই খাৰাপ পাব নাই। মাৰক, আপুনি পাৱত মাৰক, হাতত মাৰক। কিন্তু অভিযোগ উঠিছে বৰ্বৰ প্ৰহাৰৰ। শিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। আমার মানে এই সাইডে যে মারছে না, আমার মানে এখানে হয়তো ব্যথা পাইছে আর এই সাইডটা ব্যথা পাইছে, কিন্তু আমার মেয়ে ঢেকেও গিলতে পারে না, কষ্ট হয় আবার মেয়েটার। ঘটনা বঙাইগাঁৱৰ। বঙাইগাঁও চহৰৰ এইখন 7 নম্বৰ ৱাৰ্ডত থকা বিদ্যা মন্দিৰ এম স্কুল। এই বিদ্যালয়ৰে এগৰাকী জ্যেষ্ঠ শিক্ষক শশাংক দত্ত। এই শিক্ষকগৰাকীৰ বিৰুদ্ধে এতিয়া উত্থাপিত হৈছে বৰ্বৰতাৰ অভিযোগ। এগৰাকী ছাত্ৰীক শাস্তি প্ৰদান কৰিছিল শিক্ষকগৰাকীয়ে। কাণমলা দি গালত চৰিয়াইছিল শশাংক দত্তই। সেই প্ৰহাৰত 7ম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ কাণৰ কাষেৰে তেজ বৈ অহাৰ অভিযোগ। মোৰ ছোৱালীটা ঘৰত অহাৰ পিছত কৈছে যে এনেকুৱা মাৰিছে। মাৰাৰ পিছত মই চাওঁ আগত হেডছাৰৰ তাতে যাওঁ, হেডছাৰ তাতে গ'লোঁ। হেডছাৰজন তথাপি কৈ দিল যে ফটাফট আগত তাত ট্ৰিটমেণ্টত লৈ যা, তাৰপিছত কি হ'ব পিছত দেখা যাব। মই ট্ৰিটমেণ্টত লৈ গ'লোঁ আৰু আৰোগ্যত লৈ গ'লোঁ। দিগন্ত চৌধুৰী ইমাৰ্জেঞ্চি ডাকি আনি তাক দেখালোঁ। তাৰপিছত তাত কাণৰ পৰ্দাটো ফাটিছে নেকি চাওকচোন, ইমান জোৰত মাৰিছে। কাণৰ ভাগ্য ভাল, মোৰ কপালটোৱে ভাল যে তাৰ ছোৱালীটাৰ কাণৰ পৰ্দাটো ফাটা নাই। আৰু ইয়াতে কাণটো ইমান জোৰত মোচৰাইছে, মোচৰাটো পিছফালে ফাটি গৈছে। আৰু ইয়াতো মানে ব্লাড জমি আছে, মেচিনত মই চাইছোঁ। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ, লঘু দোষত গুৰু শাস্তি দিছে শিক্ষকগৰাকীয়ে। বিৰতিৰ সময়ত সমনীয়াৰ সৈতে বেঞ্চৰ ওপৰত উঠিছিল হেনো ছাত্ৰীগৰাকী। সেই অপৰাধত ৰুমালেৰে বেঞ্চখন মচিবলৈ দিছিল শিক্ষকগৰাকীয়ে। তাৰ পাছতো ক্ষান্ত নহয় কাণমলা আৰু চৰ সোধালে শশাংক দত্তই। সবাই নামে গেছে, আমার মেয়ে নামতে পারে না। স্যার ঢুকে গেছে, বলছে তুই নাম। নামার পরে তোর রুমাল দিয়ে সম্পূর্ণ বেঞ্চ মুছছে, বেঞ্চ সম্পূর্ণ মোছার পরে যখন নামছে, আমার মেয়ের কানটা এইভাবে ধইরা মোছায় মানে ফাটায় দিয়ে রক্ত বেরিয়ে গেছিল। তারপরে যে হাতটা ধরে যে এরকম গালের মধ্যে থাপ্পড় মারছে, 5টা আঙ্গুলের দাগ বসে গেছে, বসে দিয়ে মাগো বাবা করে চিল্লাতেছে।
ঘটনাৰ পাছত কোনো প্ৰাথমিক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ, অভিভাৱকক অৱগত কৰাৰ সলনি আবদ্ধ কৰি ৰখাৰ অভিযোগ। টিফিন টাইমত কৰিছে, টিফিন টাইমত খেলা ধূলা কৰিবই আৰু সেইটো কাৰণে তাক শাস্তি দিছে, মুচিবা দিছে, মুচিছে, মাৰাটো যুক্তি ভাল হোৱা নাই। মাৰিছে মাৰক, সেইটোও মই খাৰাপ পাব নাই। মাৰক, আপুনি পাৱত মাৰক, হাতত মাৰক, এইবিলাক ইতিমধ্যে বঙাইগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ অমিত কুমাৰ পালে। শিক্ষকগৰাকীৰ ওপৰত বিদ্যালয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা লোৱাৰ বাবে লিখিত অভিযোগ দাখিল কৰিব বুলি জনাইছে প্ৰহৃত ছাত্ৰীৰ পিতৃয়ে। ঘটনাক অস্বীকাৰ কৰা নাই প্ৰহাৰকাৰী শিক্ষকে। অৱশ্যে উত্থাপিত অভিযোগ অস্বীকাৰ শিক্ষকগৰাকীৰ। শাস্তি দিয়াটো হয়, কিন্তু তেজ ওলোৱা নাছিল বুলি দাবী। বেয়াকে নহয়, মানে মই এটা চৰ এটা মাৰিছো আৰু কাণ ধৰি এনেকে টানিছো, এইখিনিয়ে, আৰু বেলেগ কোনো টাচ কৰা নাই বা তেনেকুৱা মই নকৰো। আৰু কেতিয়াও মই কোনো ছোৱালীকে নামাৰো। হেড ইঞ্জুৰি একোৱে হোৱা নাই। আপোনালোকে ডক্টৰ দিগন্ত চৌধুৰী তাক যাব পাৰে, ডক্টৰে কৈছে একোৱে হোৱা নাই, ইমান চিৰিয়াছ একোৱে হোৱা নাই। তেওঁ মানে কাণত হেৰি আপোনাৰ কেমেৰা দিও চাইছে, ভিতৰত একোৱে প্ৰব্লেম নাছিল। ঘটনা সন্দৰ্ভত সমগ্ৰ অঞ্চলটোতেই সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ। দেশৰ আইন অনুসৰি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক শাৰীৰিক বা মানসিক নিৰ্যাতন চলোৱাটো এক গুৰুতৰ দণ্ডনীয় অপৰাধ। কিন্তু তাৰ পিছতো বঙাইগাঁও বিদ্যা মন্দিৰ স্কুলৰ এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে একাংশ শিক্ষকৰ বাবে আইন কেৱল কাগজতে সীমাবদ্ধ। লক্ষণীয় হ'ব প্ৰকৃত সত্য উদ্ধাৰৰ পাছত বিভাগ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰ্যটন বৰ্ষৰ সামৰণিৰ পৰত অসমৰ 2 প্ৰধান ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ অভূতপূৰ্ব ভিৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অন্তিম দিনটোত বাঘৰ দৰ্শনেৰে এক বিৰল মুহূৰ্তৰ সাক্ষী হ'ল দেশী বিদেশী পৰ্যটক। ইফালে 1 জুনৰ পৰা মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ হ'ব। বিলুপ্তপ্ৰায় পক্ষী দৰ্শনৰ বাবে এতিয়াও সোঁত বৈছে পৰ্যটকৰ। কাজিৰঙাত বাঘৰ দৰ্শনেৰে সামৰণি পৰ্যটন বৰ্ষৰ। টুৰিষ্ট গাইডৰ কেমেৰাত বন্দী বিৰল মুহূৰ্ত। 1 জুনৰ পৰা মানসত বন্ধ হ'ব হাতী ছাফাৰী, ৰাফটিং। 25 জুনৰ পৰা সাময়িকভাৱে বন্ধ হ'ব মানস। ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা বনাঞ্চলত দ্বিতীয়বাৰ বাঘ দেখাৰ সৌভাগ্য অসমৰ পৰ্যটকৰ। কাজিৰঙা বৰ্তমান কেৱল বাঘ আৰু গড়ৰ বাবে আকৰ্ষণীয় এনে নহয়, অতুলনীয় জৈৱ বৈচিত্ৰ্যৰ মাজত ভিন্ন প্ৰজাতিৰ গছ বনৰ পৰা আৰম্ভ কৰি সৰু বৰ জীৱ জন্তুৰ বিচৰণেও মোহনীয় কৰি ৰাখিছে অসমৰ স্বাভিমান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক। টুৰিষ্ট গাইড শিশুকান্ত নাথৰ কেমেৰাত বন্দী হৈছে কাজিৰঙাৰ বিৰল দৃশ্য। কাজিৰঙা অক্টোবৰৰ পৰা খোলা থাকে মে' মাহলৈকে। এই বছৰত অভূতপূৰ্ব সঁহাৰি অক্টোবৰৰ পৰা আজি ডেটলৈকে। অসংখ্য পৰ্যটক দেশী বিদেশীৰ পৰা ফটোগ্ৰাফাৰ পৰা ধৰি বহুত পৰ্যটক কাজিৰঙালৈ আহিছে। জীৱ জন্তুকে ধৰি চৰাই চিৰিকটি বাঘ সকলো বস্তু চাই উৎফুল্লিত হৈ ঘৰলৈ উভতি গৈছে। চাফাৰী কৰাইছিল, কালিৰ পৰা কৰাই আছো। তেওঁলোকে কালিও বাঘ পাইছে, আজিও পাইছে। তেওঁলোকে বছৰেকত প্ৰতিটো ছিজনত 5বাৰ 6বাৰকে আহে আৰু এবাৰত 8টা 10টাকৈ চাফাৰী কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানত হাতী ছাফাৰী আৰু ৰাফটিং বন্ধৰ ঘোষণাৰ পিছতো অব্যাহত আছে পৰ্যটকৰ আগমন। বিশেষকৈ বিশ্বৰ ভিতৰতে বিৰল হিচাপে পৰিগণিত ব্লেক পেন্থাৰ আৰু বহু বিলুপ্তপ্ৰায় চৰাই বৰ্তমান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে পৰ্যটকৰ বাবে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত আছে 480ৰো অধিক প্ৰজাতিৰ চৰাই। তাৰ ভিতৰত অধুনালুপ্ত উলু মৰা চৰাই, কিংফিচাৰকে ধৰি কেইবাটাও প্ৰজাতিৰ বিলুপ্তপ্ৰায় চৰাই পোৱা যায় মানস ৰাষ্ট্ৰীয় উদ্যানত। সেইদৰে এই উদ্যানতেই পোৱা যায় 4টা প্ৰজাতিৰ ধনেশ পক্ষী, যিবোৰে সম্প্ৰতি দেশী বিদেশী পৰ্যটকক আকৰ্ষিত কৰি তুলিছে।
যাৰ বাবে বন্ধ ঘোষণা কৰাৰ পিছতো মানসলৈ দৈনিক আগমন ঘটিছে বহু পৰ্যটকৰ। ব্লেক পেন্থাৰ আৰু টাইগাৰটো চাইটিং হৈ আছে। তাৰ বাহিৰেও মানে কিন্তু ছামাৰ মাইগ্ৰেটৰী বাৰ্ড যেনিবা ৰুডি কিংফিচাৰ মালাই নাইডেৰন তাৰপিছত কিছু কুকুকেইটা ইমাৰিল কুকু ভাইলেট কুকু আৰু কিছুমান আছে যোনবিলাক ৰিয়াৰ চৰাই বেংগল ফৰিকান। এতিয়া 25 জুনৰ পৰা আমাৰ পাৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যাব। কোনো ধৰণৰ গাড়ী প্ৰাইভেট জিপচি বা এনেকুৱা ধৰণৰ অহা যোৱা কৰিব নোৱাৰিব, অনলি ডিপাৰ্টমেণ্টৰ গাড়ী অহা যোৱা কৰিব পাৰিব। এনিমেলখিনিৰ কাৰণে আমাৰ অলপ শান্তিৰ প্ৰয়োজন। তো জানেই কিমান টুৰিষ্ট আহি আছে এতিয়াও। তো এইটো আমি সেইটো চালে নহ'ব, আমি জন্তুৰ কথাখিনি ভাবিব লাগিব, ভিতৰত থকা যিখিনি জীৱ জন্তু আছে যাতে তেওঁলোকে শান্তি থাকিব পাৰে। সেইটো কাৰণে আমি 25 জুনলৈকে আমি খোলা ৰাখিছোঁ, তাৰপিছত আমাৰ বন্ধ হ'ব পাৰ্কখন। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বিৰল বন্যপ্ৰাণীৰ এই আকৰ্ষণৰ বাবে এতিয়া পৰ্যটন বৰ্ষৰ শেষ মুহূৰ্ততো উঠলি উঠিছে কাজিৰঙা আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া আছিল আজিৰ দিনটোৰ শিৰোনাম। নমস্কাৰ।